সাইরেন জেন্টেন প্রকারের মনত থাকে জেন্দি ফুহামরেন উপেন ভূপেন লংপেন সসপেন হাফ পেন ব্রয়লার চিকেন দিল্লীয়ে পাই যায় দিল্লী লুজেন। এই কবিতাটোৰ বিষয়ে এটা শাৰী কৈ ল'ব বিচাৰিছোঁ। এই কবিতাটো সামাজিক মাধ্যমত প্ৰথমবাৰ যেতিয়া দিয়া হৈছিল বহুজনে কবিতাৰ বিষয়বস্তু বুজা নাছিল। সাধাৰণতে কবিতা বুলি কোৱাৰ লগে লগে আমি ভাবোঁ প্ৰেমৰ কবিতা বা মাতষাৰত এটা অন্য ধৰণৰ লয়লাস থাকিব, খুব গহীন গম্ভীৰ এই ধৰণৰ। কিন্তু গীতৰ শৈলীৰে ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰে কিছু পৃথককৈ এই কবিতাটো সজাইছিল বাবে বহুজনে এই কবিতাটোক লৈ বিতৰ্ক কৰিছিল যে এইটো কেনেধৰণৰ কবিতা। কিন্তু কবিতাৰ আচলতে এটা পৃথক শৈলী, ইয়াক খুব সুন্দৰকৈ ছাৰে সজাবলৈ চেষ্টা কৰিছিল। আৰু এইটো এতিয়াৰ কবিতা নহয়, এইটো বহু বছৰ পুৰণি কবিতা। কবিতাটো মই পাঠ কৰি আপোনালোকলৈ মাত্ৰ আগবঢ়াই দিছিলোঁ, তেতিয়া ইমান জনপ্ৰিয় নাছিল। এতিয়া যিহেতু স্মাৰ্টফোনটো হ'ল, গতিকে এতিয়া ৰাইজে সেই কবিতাটো মোবাইলতে চাবলৈ পায়, এই কবিতাটোৰ বিষয়ে জানিলে। গতিকে মই আপাহতে ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতাটি অকণমান মই আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। এটি অৰণ্যমুখী হোৱা যুৱকৰ ঘৰখনত কেনেকুৱা এটা পৰিৱেশে ক্ৰিয়া কৰে সেই লৈ ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰে লিখা কবিতা আবুল তাবুল আৰু এটা হাৰিকেন। আরে সাইরেন জেন্টেন প্রকারের মনত থাকে জেন্দি ফুহামরেন উপেন ভূপেন লংপেন সসপেন হাফ পেন ব্রয়লার চিকেন দিল্লীয়ে পাই যায় দিল্লী লুজেন। আরে দিল্লী লুজেন খা ভাই খা গুটে গুটে খা শাস্ত্রীয় সংগীত খা 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 রে খা মা পা থানি খা সপ্তস্বর মার এক স্বর। আরে সন্মানক লাগিব, আরে কণ্ঠস্বর উচ্চস্বর নিম্নস্বর বুন্দাস্বর হে প্রভু ঈশ্বর থালো থালো স্বর হে প্রভু ঈশ্বর মহেশ্বর বুন্দাস্বর বোলে কোটাত পাই সব ভূতত মৰে সব। ভূত নহয় ভোগ ৰাইজৰ সেৱা কৰবাক লগি পইচা কৰে লুট। আরে সাইরেন জেন্টেন প্ৰকাৰেন পইচাৰ লেনদেন সিক্ৰেট নহয় ভাই এলুচি ওপেন। এবোৰ হি মেন হি কেন এভৰিথিং লেনদেন সামথিং ওপেন এভৰিথিং লেনদেন সামথিং ওপেন। প্ৰকাৰান্তৰে কথাখিনি ক'লোঁ, দুখৰ বাদাম চুমালো, শোষণৰ বৰ গীতিকালো, গণতন্ত্ৰৰ কথা কোৱা যে মানা এবেশে জানিলোঁ। আরে ফুটপাত দ দ দ দ গাত 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 মাত সাত নাইটা দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চটকাট। আরে ফুটপাত দ দ গাত 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 মাত সাত নাইটা দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চটকাট। পগলা কবিৰ গাত মাৰে যেন সাত সাত। আরে সাইরেন জেন্টেন প্ৰকারের মনত থাকে যেন দি ফুহামরেন উপেন ভূপেন লংপেন সসপেন হাফ পেন দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন। শেষত আপোনালোক সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই প্ৰতিগৰাকী অভিভাৱকক আকৌ এবাৰ ধন্যবাদ জনাই মোৰ আচাৰ্য সকলোলৈ শ্ৰদ্ধা জনাই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। আৰু আজি যেনেকৈ অসমৰ বুকুত অসমৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনসমূহৰ বুকুত যেনেকৈ চৰাইবাহী শংকৰদেৱ শিশু বিদ্যা নিকেতন একক অনন্য আৰু ব্যতিক্ৰম হৈ জিলিকি আছে, আশা কৰিছোঁ তেনেকৈ সদায় জিলিকি থাকক, মই তাৰে কামনা কৰিছোঁ। ধন্যবাদ। জয় আই অসম।